অহা 1ৰ পৰা 10 তাৰিখলৈকে যেটো অক্টোবৰৰ 10 তাৰিখলৈকে ঝাৰখণ্ডৰ জামশেদপুৰ টাটানগৰত অনুষ্ঠিত হ'ব 40তম এনটিপিসি সিনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। সেই খেলৰ অংশগ্ৰহণ কৰিবৰ বাবে আজি দেখা গৈছে দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰ এনেকৈ অনুশীলন তথা নিৰ্বাচন যেটো প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হৈছে যে ইণ্ডিয়ান ৰাউণ্ড কম্পাউণ্ড আৰু ৰিকাৰ্ভ এই তিনিটাৰ যে বাছনি যেটো প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ আছে এটা কোকৰাঝাৰত দেখা গৈছে এটা অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এই খেলুৱৈ আৰ্চাৰী খেলুৱৈসকল ইয়াত অংশগ্ৰহণ কৰিছে যেটো আজি নিৰ্বাচনৰ যেটো প্ৰক্ৰিয়া যেটো আৰম্ভ চলি আছে বা অব্যাহত আছে আজিৰ ভিতৰতে ইণ্ডিয়ান ৰাউণ্ড ৰিকাৰ্ভ আৰু কম্পাউণ্ড তিনিটা যেটো প্ৰক্ৰিয়াৰ যেটো ই কেটেগৰী যেটো খেলুৱৈসকলে চাৰিজনকে তেওঁলোকে যেটো ইয়াতে নিৰ্বাচন কৰি কিনি তালৈ পঠিওৱা হ'ব যে ইয়াতে সম্পূৰ্ণ দেখুৱাই আছে প্ৰণৱ মুছাহাৰীয়ে দেখা গৈছে এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ আৰ্চাৰী খেলুৱৈসকল ইয়াতে অংশগ্ৰহণ কৰিছে এটা উল্লেখনীয় কথা যে তেওঁলোকৰ মাজৰ পৰা যেটো নিৰ্বাচিত খেলুৱৈসকলে তালৈ গৈ যেটো জামশেদপুৰত যেটো অনুষ্ঠিত হ'বলগীয়া 10 দিনীয়া নেশ্যনেল যেটো আৰ্চাৰী চেম্পিয়নশ্বিপ খেল এই নেশ্যনেল চেম্পিয়নশ্বিপ খেলত অংশগ্ৰহণ কৰি অসমৰ সুনাম কঢ়িয়াই আনিব বুলি তেওঁলোকৰ মাজতে যেটো আশা প্ৰকাশ কৰা গৈছে যে ইয়াতে অসম আৰ্চাৰী সন্থাৰ যে সভাপতি আমাৰ সৈতে উপস্থিত আছে তেওঁৰ মুখৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বৰ যত্ন কৰিম ইয়াতে উপস্থিত আছে যে তেওঁ বৰ্তমান বিটিআৰৰ নিৰ্বাচিত পৰিষদীয় কাৰ্যবাহী সদস্য আৰু লগতে তেওঁ অসম আৰ্চাৰী সন্থাৰ সভাপতি ধৰ্ণেশ্বৰ ছাৰ আছে আপুনি কি ক'ব যেটো দুদিনীয়া কাৰ্যসূচী আপোনালোকে নিৰ্বাচন প্ৰক্ৰিয়া যেটো আৰম্ভ কৰিছে ইণ্ডিয়ান ৰাউণ্ড কম্পাউণ্ড আৰু ৰিকাৰ্ভ যোৱাকালিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ কাৰণ আহি থকা 1 তাৰিখৰ পৰা আমাৰ টাটানগৰ জামশেদপুৰত ছিনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপটো হ'ব আৰু ইয়াৰে পৰাই মানে ইণ্ডিয়ানৰ এজন প্লেয়াৰ হ'ব ইয়াৰ কাৰণে আমি 15-16 কোকৰাঝাৰৰ কেটিচি ফিল্ডত আমি এই কেম্পটো বনাইছোঁ সিলেকশ্যন কাম ট্ৰায়েল এই কেম্পটো বনাইছোঁ আজি ধুনীয়াভাৱে মানে হৈ গৈছে যোৱাকালি আমাৰ ইণ্ডিয়ান ৰাউণ্ডটো ফাইনেল হ'ল ইয়াত আমাৰ সিলেকশ্যন হ'ল ৰাজেশ নাৰ্জাৰী ওদালগুৰি তেখেতে 720 মাৰিছিলে 649 মনোৰঞ্জন বড়ো ওদালগুৰি 643 নিজামছা বৰগয়াৰী কোকৰাঝাৰ 641 মিজিং বসুমতাৰী আসাম পুলিচ 637 এইটো হ'ল আমাৰ ল'ৰা শাখাত এতিয়া ছোৱালী শাখাৰ হ'ল বিনুবা ব্ৰহ্ম আসাম পুলিচ 626 বিনামণি ৰাভা আসাম পুলিচ 618 আৰু তুনুমণি বড়ো তামুলপুৰ 616 আৰু ৰুক্মিণী মুছাহাৰী কামৰূপ তেখেতে 600 মাৰিছিলে সিহঁতক আমি সিলেকশ্যন কৰি ল'ল আশা কৰোঁ আমাৰ এই সিলেকশ্যনৰ পিছত আমি কোকৰাঝাৰতে আকৌ ট্ৰেইনিং চেণ্টাৰ মানে ট্ৰায়েল চেণ্টাৰটো বনাম আৰু আমি সকলোকে নিৰ্দেশ দি আছোঁ যেন ভৱিষ্যত আমাৰ অসমৰ আৰ্চাৰী হৈ এজন ভাল খেলুৱৈ হৈ এছিয়ান গেমক অলিম্পিক গেমক মানে পাবৰ কাৰণে সক্ষম হ'ল কাৰণ যোৱা বছৰ আমাৰ অলপ ভুল হ'ল আমাৰ সঞ্জয় বড়ো আৰু প্ৰমীলা তেখেতে ইণ্ডিয়ান হৈ খেলিব গৈছিলে কিন্তু কোভিড-19ৰ কাৰণে জামশেদপুৰৰ ইহঁতক যেতিয়া কোভিড টেষ্ট কৰাত খেলিমেলি কৰি খেলিবই নিদিলে তাৰপিছত অলিম্পিকক আমাৰ বক্সিং আউট হ'ব লগা হ'ল যেন এইটো নহয় সেইকাৰণে আমি আৰ্চাৰী সন্থাই সদায় ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়ি যাব এজন ইণ্ডিয়া হৈ খেলি আমাৰ অসমৰ বা ব্ৰিটিছ অঞ্চলৰ অসমৰ এজন খেলুৱৈ হৈ কেনেকৈ আমাৰ মান সন্মান দিব এইটো কৰাৰ কাৰণে আমি সকলো লাগি আছোঁ আজিৰ দিনলৈকে মই ক'ব নোৱাৰিম কাৰণ আমাৰ চিলেক্টৰসকল আছে যে নিৰ্বাচিত যদি হৈ খেলিব কাৰণ আমাৰ হ'ল যিসকলে ভাল টাৰ্গেটত মাৰিব যি পইণ্ট বেছি লাভ কৰিব ওকে আমি সিলেকশ্যন কৰিম এটা শাখাত 4জন আমাৰ ল'ৰা ছোৱালী 8জন হয় আমাৰ 3টা গ্ৰুপ আছে ৰিকাৰ্ভ কম্পাউণ্ড আৰু
ইণ্ডিয়ান ৰাউণ্ড আছে। ইয়াত আমাৰ টোটেলি 4জন 6টা গ্ৰুপত এইটোৱেই হ'ব আৰু আমাৰ বিভিন্ন তাৰমানে অসমৰ পৰা আমি এতিয়া গম পালোঁ মানে বিভিন্ন পৰ্যায়ত চাকৰিও কৰিছে। আছাম পুলিচে কওক, ITBP কওক, SSB, BSF, আছাম ৰাইফল, তাৰ পৰাও বহুত ল'ৰা ছোৱালী আহিছে। কাৰণ ইহঁতে ইয়াৰ পৰা ছিলেকশ্যন হ'ব লাগিব। ছিলেকশ্যন হ'লে নেশ্যনেল খেলিব পাৰিব। ইয়াৰ কাৰণে আজিৰ দিনত 150জনমান ল'ৰা ছোৱালী ইয়াত পাৰ্টিচিপেট কৰিছে। কাৰণ ছিলেকশ্যন হ'ব লাগিবতো। আৰু তেখেতৰ লগত গাৰ্জেনসকলেও আহিছে, বিভিন্ন ল'ৰা ছোৱালীৰ গাৰ্জেনসকলেও আহিছে। আমি ভালকৈ আদৰ কৰি আছোঁ আৰু ভৱিষ্যত যেন স্পৰ্টছ হিচাপে যায়, এই কাৰণে আমি চেষ্টা কৰি আছোঁ। 4জনকৈ নিৰ্বাচন এই আছিল যে অসম আৰ্চাৰী সন্থাৰ সভাপতি যিটো দনেশ্বৰ ছাৰ ইতিমধ্যে এতিয়া প্ৰকাশ কৰিলে। এটা শাখাত তেওঁলোকে 4জনকৈ খেলুৱৈ নিৰ্বাচিত কৰিব আৰু এই 4জনকৈ খেলুৱৈসকলক এটা শাখাত 4জনকৈ খেলুৱৈসকলক যিটো ঝাৰখণ্ডৰ জামছেৰ পৰা অনুষ্ঠিত হ'বলগীয়া যিটো 1ৰ পৰা 10 তাৰিখলৈকে যিটো 40তম যদি NTPC ছিনিয়ৰ যিটো আৰ্চাৰী নেশ্যনেল আৰ্চাৰী প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখনত ইয়াৰ পৰাই তেওঁলোকে নিৰ্বাচিত কৰি তেওঁলোকে পঠিয়াব আৰু আশা কৰা হৈছে যে এই খেলুৱৈসকলে যাতে অসমৰ সুনাম কঢ়িয়াই লৈ আনিব পাৰে, সেয়াই তেওঁলোকে আশা প্ৰকাশ কৰিছে।